কি দিয়া আছে কুৱেশ্যনটোত a plus b plus c equal to কি দিয়া আছে 0 সো আমি প্ৰমাণ কৰিব কি লাগে বৰ্ডত চাওচোন সো প্ৰমাণ কৰিব কি লাগে রাইট হ্যান্ড লেফট হ্যান্ড সাইড টু ক b plus c whole square হয় না b plus c whole square by কি দিছে bc c plus a whole square by কি দিছে ca আৰু a plus b whole square by কি দিছে ab ইকুয়াল টু কি বুলি প্ৰমাণ কৰিব দিছে 3 বুলি প্ৰমাণ কৰিব দিছে তাৰ মানে আমি এটা কথা গম পাম যে কুৱেশ্যনটো কৰি কৰি আমি abc একোৱে নাপাও হয় না তাৰমানে abc বিলাক সব কাটা কাটি যায় কিনে অকল কি ৰব 3 ৰব তো আমি যে অলপ আগতে এটা কুৱেশ্যন কৰিছিলো যে b plus c equal ইয়াৰ পৰা এটা মান উলাই লৈছিলো c plus a এটা মান উলাই লৈছিলো a plus b এটা মান উলাই লৈছিলো হয় না নহয় সো ইয়াৰ পৰা মই b plus c equal কি পাম কোৱাচোন b plus c equal কি পাম minus a তাৰ পিছত c plus a মানে কি পাম c plus a মানে কি পাম minus b আৰু a plus b মানে কি পাম minus c এটা এই বস্তুখিনি মই এটা বহাই দিম ঠিক আছে সো b plus c মানে মই কি পাব পাৰো minus a square by bc c plus a মানে কি পাব পাৰো minus b whole square আৰু a plus b মানে কি লিখিব পাৰো মই minus c whole square by কি ab তো মাইনাস যদি আমি স্কয়ার কৰি দিম প্লাস হৈ যাব a square by bc b square by ca আৰু কি হ'ব এটো c square by ab ঠিক আছে সো এবাৰ আমি কি কৰিম কিবা আইডিয়া আছে না ভাইনত এবাৰ আমি কি কৰিম এইখিনি bc ca ab এটো ভগ্নাংশটাই বহিছে না নাই ভগ্নাংশ যেতিয়া আমি যোগ কৰো তেতিয়া আমি কি কৰিছিলো লসাগু লৈছিলো গুড সো আমি bc ca আৰু ab কি লম লসাগু সো ab bc ca লসাগু কিমান হ'ব কোৱাচোন কিমান হ'ব abc abc ৰে দুটা ভাগন যায় আছে গতিকে bc দি abc কেবাৰ যায় bc দি abc এইবাৰ গল এইটো কাল লগত পূৰণ হ'ব a স্কয়াৰ লগত আমি সংখ্যাৰ ক্ষেত্ৰত কৈছিলো এটা abc ক্ষেত্ৰত আছে চলকৰ ক্ষেত্ৰত আছে গতিকে bc দি abc এইবাৰ গল a লগত a স্কয়াৰ পূৰণ কৰি দিতে কিমান হৈ গল a কিউব ঠিক আছে একেদৰে ca দি abc কেবাৰ যাব b বাৰ গল b টু b স্কয়াৰ লগত পূৰণ হৈ কিনে কিমান হ'ব b কিউব আৰু এটো কিমান হৈ যাব c কিউব এতিয়া চাচোন তলত আমি একো চেঞ্জ কৰিব লগা নাই এটো কিমান এটা আছে না চাই যাছো আছে ওকে এতিয়া চা আমি অলপ আগতে এটা বস্তু পাইছিলো যে যদি a plus b plus c equal to 0 হয় তেতিয়া হলে a cube plus b cube plus c cube equal to কিমান আছিল গুড যেহেতু a plus b plus c equal to 0 তেতিয়া হলে a cube plus b cube plus c cube equal to কিমান আছিল 28 abc তো এটো আমাক a plus b plus c equal to 0 দিয়া আছে না নাই গতিকে মই a cube plus b cube plus c cube মানে মই কি লিখিব পাৰো 28 abc সা abc abc ক্যান্সেল গেল থাকিল কিমান 3 ইটো কিমান রাইট হ্যান্ড সাইড বুঝি পাইছা সিম্পল কোৱেশ্যন আমি আগৰ কোৱেশ্যনটো যেনেকৈ কৰিছিলো আমাক যেটো রাইট হ্যান্ড সাইডটো দিয়া আছে b plus c c plus a plus b সেইকাৰণে b plus c c plus a আৰু a plus b মানটো আমি দিয়াই থকাৰ পৰা উলাই লৈছো লৈ কিনে বহাই দিছো সেইটো आंसर ঠিক আছে সো নেক্সট কোৱেশ্যনটো কি দিছে সা 13 পাঁচটো কিতাপত চাইছো কোৱেশ্যনটো যে যদি a square plus b square plus c square minus ab minus bc minus c equal to 0 তেন্তে দেখুৱাব লাগে a plus a equal to b equal to c ঠিক আছে সো আমাক দিয়া আছে বুঝছা যে a square plus b square plus c square minus ab minus bc minus c equal to কি 0 হ্যাঁ এটা সা কোৱেশ্যনটো আমি কেনেকৈ স্টাৰ্ট কৰিম সেই বস্তুটো ইম্পৰ্টেন্ট মই কৈ দিয়া স্টেপ বিলাক ততে প্ৰেক্টিস কৰিলে বুজি পাবি কিন্তু কথাটো হল ইটোৰ পিছত যে সেই বস্তুটো আহিব সেই বস্তুটো মাইন্ডত ফাৰ্ষ্টটো আহিব লাগিব বুজি পাইছা না কাৰণ এইটো লাইনৰ পিছত মই কিবা এটা কৰিম সেই কিবা এটা কৰাটো ঘৰত প্ৰেক্টিস কৰি ততে পৰীক্ষাত লিখিব পাৰিবি কিন্তু সেই কিবা এটাটো মই কিয় কৰিছো বুজি পাইছা হোৱাই সেই বস্তুটো ইম্পৰ্টেন্ট গতিকে আমাক রাইট হ্যান্ড সাইডত কি দিছে চা a equal to b equal to c দিছে হয় না নহয় তাৰ মানে আমি জানো a টো কাল সমান হ'ব লাগিব b ৰ সমান হ'ব লাগিব সিমিলারলি b টো কাল সমান হ'ব লাগিব c আৰু c টো কাল সমান হ'ব লাগিব a তাৰ মানে মই যদি b টো এইফালে লও এইটো এনেকুৱা হ'ব পাৰে a minus b equal to কি হ'ব 0 তাৰ b minus c equal to কি হ'ব লাগিব 0 আৰু c minus a equal to কি হ'ব লাগিব 0 যেটো আমি এই বস্তুটো দেখাব লাগে তাৰ মানে আমি পাব লাগিব যে a minus b whole square equal to কি হ'ব 0 b minus c whole square equal to কি হ'ব 0 c minus a whole square equal to কি হ'ব 0 so ultimately আমি a minus b whole square b minus c whole square আমি c minus a whole square টো আমি দেখাব লাগিব ঠিক আছে গতিকে চাই যা
এই কুৱেশ্যনটোক মই 2 ৰে পূৰণ কৰি দিওঁ 2 চাৰি কিহেদি পূৰণ কৰি দিওঁ 2 ৰে পূৰণ কৰি দিওঁ সো এইফালে যদি 2 দি পূৰণ কৰি এইফালে কিহেদি পূৰণ কৰি দিব লাগিব 2 দি পূৰণ কৰি দিব লাগিব হয়নে এখন ঘৰত দুটা চলি আছে এটাক যদি আপেল দিছে আপেল নিদিলে হ'ব নেকি সো দুটাকে দিব লাগিব চা জুমন বৰ্ডত চা গতিকে 2 ৰ লগত যদি পূৰণ কৰি দিম এইটো কেনেকুৱা হ'ব টুৱাইছ a স্কুৱেৰ এইটো কিমান হ'ব টুৱাইছ b স্কুৱেৰ এইটো কি হ'ব টুৱাইছ c স্কুৱেৰ তো যেটো ফৰ্মুলা কৈছে a + b + c হোল স্কুৱেৰ সেইটো ফৰ্মুলা আমি এটা এপ্লাই কৰিব নোৱাৰো কাৰণ তাতে এইবিলাক প্লাস আছিল কিন্তু এটা প্লাস আছে নেকি নাই মাইনাস আছে সো 2 দি যেটো সবকে পূৰণ হৈ যাব এইটো হ'ব টুৱাইছ ab টুৱাইছ bc এইটো কি হ'ব টুৱাইছ ca আৰু 2 ৰ লগত 0 পূৰণ কৰি দিলে কি হৈ গ'ল 0 আমাৰ টাৰ্গেটটো হ'ল a - b হোল স্কুৱেৰ = 0 পাব লাগিব b - c হোল স্কুৱেৰ = 0 পাব লাগিব আৰু c - a হোল স্কুৱেৰ = কি পাব লাগিব 0 সো মই যদি এইটো ভাঙি দিও এটা এনেকুৱা হ'ব না a স্কুৱেৰ - টুৱাইছ ab + b স্কুৱেৰ হ'ব না নহয় ইটো কি হ'ব b স্কুৱেৰ - টুৱাইছ bc + c স্কুৱেৰ আৰু ইটো কি হ'ব c স্কুৱেৰ - টুৱাইছ ca + a স্কুৱেৰ সা এইবিলাক বস্তু কৰিব নালাগে ইখিনি বস্তু আমি যেটো প্ৰমাণ কৰিব দিছো তাৰ পৰা আমাৰ ব্ৰেইনে সেইখিনি বস্তু পাই থাকিব লাগিব বলে আমি ইখিনি প্ৰমাণ কৰিব যাই আছো গতে ইখিনি প্ৰমাণ কৰিব লাগিলে আমি এটো এনেকে ভাবব লাগিব বুজি পাইছা মেথছে আমাক সেই বস্তুটো শিকায় আমি কেনেকে ভাবব লাগে সেই ভাবা বস্তুটো মেথছে শিকায় অঙ্কটো তো কৰি দিলে তহঁতে বুজি পাবিয়ে কিন্তু এনেকে যে কৰিব লাগিব সেই কৰা বস্তুটো কেনেকে মাইন্ডত স্ট্ৰাইক কৰিব সেই বস্তুটো মেথছে ডেভেলপ কৰে বুজি পাইছা কয় যে মেথছ শিকলি ব্ৰেইনটো স্মাৰ্ট হয় বুলি কাৰণটো সেইটোৱে বুজি পাইছা তারপরে ইয়ার পিছত আমি কোনটো স্টেপ লম বুজি পাইছা তারপরে আমাক এটা স্কুৱেৰ লাগব কিন্তু স্কুৱেৰ এতেও আছে হয়নে আমাৰ এটা বি স্কুৱেৰ আছে বি স্কুৱেৰ এতেও আছে হয়নে নহয় সি স্কুৱেৰ এতে আছে সি স্কুৱেৰ এতেও আছে তাৰ মানে সব দুটা দুটা হৈ আছে না নাই গতিকে মই 2a স্কুৱেৰটোক মই a স্কুৱেৰ + a স্কুৱেৰ লিখিব পাৰো না নহব পাৰো টুৱাইছ ab যেহেতু আছে টুৱাইছ ab পাই আছো তাৰ পিছত b স্কুৱেৰক মই b স্কুৱেৰ + b স্কুৱেৰ লিখিব পাৰো না নহব আৰু c স্কুৱেৰক মই কি লিখিব পাৰো c স্কুৱেৰ + c স্কুৱেৰ আৰু ইখিনি বাকিখিনি যেনেকৈ আছে সেনেকৈ ৰাখি থৈ টুৱাইছ ab টুৱাইছ bc টুৱাইছ ca = কি 0 এতিয়া মই সূত্ৰত পেলাবৰ কাৰণে অকমান ভাঙি ভাঙি কিনে লিখিম ভাঙি ভাঙি মানে এৰেঞ্জ কৰি লিখিম তাৰ মানে এটা a স্কুৱেৰ ললো যেহেতু আমি a - b হোল স্কুৱেৰ আনিব লাগে গতিকে a স্কুৱেৰ ললো লগতে টুৱাইছ ab টো আনিলো a স্কুৱেৰ আনিলো - টুৱাইছ ab আৰু এটো কি আনিলো b স্কুৱেৰ আনিলো এটো এটা হল না নহল ঠিক আছে নেক্সট মই এবাৰ কি ললো a স্কুৱেৰ - টুৱাইছ ab + b স্কুৱেৰ হল মানে a - b হল এবাৰ b - c হোল স্কুৱেৰ আনিব লাগে b স্কুৱেৰ এটা আনিলো - টুৱাইছ bc ললো আৰু কি লম প্লাস c স্কুৱেৰ ঠিক আছে আৰু নেক্সট কি থাকিল c স্কুৱেৰ এটা ললো আৰু এটা c স্কুৱেৰ - টুৱাইছ ca আৰু কি হল এটা স্কুৱেৰ আছিল না প্লাস a স্কুৱেৰ = কি 0 ওকে তাৰ মানে আমাৰ যেটো রাইট হ্যান্ড সাইড দিয়া আছে রাইট হ্যান্ড সাইডটোৰ পৰা আমি যিখিনি ইনফৰমেশন পালো বা রাইট হ্যান্ড সাইড মানে যিখিনি প্ৰমাণ কৰিব লাগে তাৰ ইনফৰমেশনটোৰ পৰা আমি এইখিনি বস্তু আহি পালো সো a স্কুৱেৰ - টুৱাইছ ab + b স্কুৱেৰ মানে সূত্ৰত পৰি গল কি তাৰ মানে এটো a স্কুৱেৰ - টুৱাইছ ab + b স্কুৱেৰ মানে a - b হোল স্কুৱেৰ অঙ্কটো বাকি কিটা কুৱেশ্যনৰ নিচিনা নহয় মই সেই কাৰণে বেছি জলদি কৈ আছো এটো কি হ'ব b স্কুৱেৰ - টুৱাইছ bc + c স্কুৱেৰ মানে কি হ'ব b - c হোল স্কুৱেৰ আৰু c স্কুৱেৰ - টুৱাইছ ca + a স্কুৱেৰ মানে কিমান হ'ব c - a হোল স্কুৱেৰ এতিয়া এটা বস্তু চা এইখিনি বস্তু খুব ইম্পৰ্টেন্ট বস্তু a - b হোল স্কুৱেৰ b - c হোল স্কুৱেৰ আৰু c - a হোল স্কুৱেৰ a - b যেতিয়া আমি স্কুৱেৰ কৰি দিম কিবা এটা সংখ্যাক যেতিয়া স্কুৱেৰ কৰি দিম হেতু প্লাসত পাম না মাইনাসত পাম পজিটিভ নে নেগেটিভ প্লাসত পাম b - c যেতিয়া স্কুৱেৰ কৰি দিম এটা নাম্বাৰক যেতিয়া স্কুৱেৰ কৰি দিম হেতু পজিটিভ হ'ব না নেগেটিভ হ'ব পজিটিভ হ'ব ঠিক তেনেকৈ এটো কি হ'ব পজিটিভ তাৰ মানে তিনটা পজিটিভ সংখ্যা আকৌ চাই তিনটা পজিটিভ সংখ্যা যোগ কৰি কিনে যোগফলটো কিমান পাইছো 0 এটা মোক এটা কথা কও তিনটা পজিটিভ সংখ্যা মানে পজিটিভ হ'ব লাগিলে একত শূন্যতকৈ ডাঙৰ তিনটা সংখ্যা যোগ কৰি দিলে যোগফল শূন্য কেতিয়া হ'ব তিনটা ধনাত্মক সংখ্যা যোগ কৰিব লাগিব এইটা ধনাত্মক সংখ্যা এটো ধনাত্মক সংখ্যা এটো ধনাত্মক সংখ্যা হয় তিনটা সংখ্যা যোগ কৰি দিলে যোগফল কেতিয়া 0 হ'ব ভাবছোন অকমান তিনটা সংখ্যা যোগ কৰি দিলে যোগফল শূন্য হ'ব লাগিব তিনটা আকৌ ধনাত্মক সংখ্যা এনেকুৱা নহয় যে এটা -2 +2 তিনিটা প্লাসত থকা সংখ্যা বুজি পাইছা তিনটা সংখ্যা যোগ কৰি দিলে শূন্য কেনেকৈ হ'ব কেনেকৈ হ'ব সো ভাব তোমালোকে ভাবা যিসকলে ভিডিঅ'টো চাই আছা কেনেকুৱা হ'ব তিনটা সংখ্যাক যেতিয়া আমি স্কুৱেৰ কৰি দিম মানে এটা সংখ্যাক স্কুৱেৰ কৰি দিলে সদায় প্লাস পাম তিনটা প্লাসত থকা পজিটিভ নাম্বাৰ স্কুৱেৰ কৰি দিলে স্কুৱেৰ কৰি
আৰু যদি আমি যোগ কৰি দিওঁ যোগফলটো 0 পাব লাগলি মই কৈ দিওঁ না ইয়াৰে গোটেইকেইটাই 0 হ'ব লাগিব 0ত বাহিৰে বেলেগ কিবা সংখ্যা আছে নেকি যাক আমি যোগ কৰি দিলে 0 পাম 1 2 3 4 যিয়ে ধনাত্মক সংখ্যা নাথাকে আমি যদি যিকোনো সংখ্যা লওঁ যোগ কৰি দিলে আমি 0 পাম নেকি কিন্তু যদি 0ই লওঁ তিনিটা যদি 0 লওঁ তেতিয়া যোগফলটো 0 পাম না নাপাম তাৰমানে আমি কি ক'ব পাৰো এতেকে 0তকে ডাঙৰ বুলি এইকাৰণে কৈছো কাৰণ 0টো পজিটিভ নহয় নিগেটিভ নহয় মই পজিটিভ সংখ্যা বুলি কৈছো এটা কুৱেশ্যনটো মতে এইখিনি মতে পজিটিভ সংখ্যাৰ যোগফল হয় না নহয় সো আলটিমেটলি 0 কথাটো আমাৰ ভাবিব লাগিব গতিকে মই কি ক'ব পাৰো a - b হোল স্কয়াৰ ইকুৱেল টু কি হ'ব 0 সিমিলাৰলি b - c হোল স্কয়াৰ ইকুৱেল টু কি হ'ব 0 আৰু c - a হোল স্কয়াৰ ইকুৱেল টু কি হ'ব লাগিব 0 ইটো 0 হ'ব ইটো 0 হ'ব ইটো 0 হ'ব যে তিনটা 0 যোগ কৰি দিলে কি হ'ব 0 সো তাৰ পৰা আমি a - b হোল স্কয়াৰ ইকুৱেল টু যদি 0 হয় মই যদি স্কয়াৰটো সেইফালে লৈ যাওঁ মানে এনেকুৱা হ'ব a - b ইকুৱেল টু কি হ'ব 0 সো a - b ইকুৱেল টু যদি 0 হয় মাইনাস b টো সেইফালে লৈ গ'লে কিমান হ'ব প্লাস b a ইকুৱেল টু কি হ'ব b সিমিলাৰলি b - c ইকুৱেল টু কি হ'ব 0 হয় না নহয় b - c স্কয়াৰ কৰি দিলে যদি 0 হয় b - c কি হ'ব লাগিব এটো 0 হ'ব লাগিব সো b - c ইকুৱেল টু 0 হ'ব সো b ইকুৱেল টু কি হ'ব c আৰু এটো কি হ'ব c - a ইকুৱেল টু কি হ'ব 0 তো c ইকুৱেল টু কি হ'ব a তাৰ মানে কি গম পালো a ইকুৱেল টু b b ইকুৱেল টু c c ইকুৱেল টু কি a তাৰমানে ইটোৰ লগত ইটো সমান ইটোৰ লগত ইটো সমান হয় না নহয় তাৰমানে a ইকুৱেল টু b আকৌ b ইকুৱেল টু c আকৌ c ইকুৱেল টু a তাৰমানে আমি কি গম পাওঁ তিনিটা সমান বুলি ক'ব পাৰো না এতেকে আমি ক'ব পাৰো a ইকুৱেল টু b ইকুৱেল টু কি c a টু b লগত সমান b টু c লগত সমান c টু a লগত সমান সবৰ লগতে সমান সেইটো প্ৰুফ কৰিব দিছিল বুজি পাইছে তাৰমানে কুৱেশ্যনটো আমি কেনেকৈ ভাবিব লাগে এই বস্তুটো চাই কিনে আমি বস্তুটো ভাবিব লাগিব ঠিক আছে এনেকৈ ভাবাৰ পিছতে তুমি মেথছৰ বস্তুবিলাক ইমপ্ৰুভ হ'ব বুজি পাইছা সো এইবিলাক ক্ৰিটিকেল থিংকিং বুলি কয় হা সো মেথছে এইখিনি বস্তু ডেভেলপ কৰে বুজি পাইছে এইবিলাক অংক ক'তো ৰিয়েল লাইফত এপ্লাই নহয় আমি চব্জি কিনিব যাই কিনে নসোধো a + b হোল স্কয়াৰ কি হা সোধো নেকি দাদা আলুৰ দাম কিমান 20 টকা বোলে a + b হোল স্কয়াৰ দোকানীক আমি সূত্ৰ মাতি নকওঁ কিন্তু আমাৰ ব্ৰেইনটো তেতিয়া লাগবে নে নালাগে বোলে অমুক অমুক দাম হৈছে আমি এনেকৈ কেলকুলেশ্যন কৰিব লাগিব সো এইবিলাক বস্তুৰ দ্বাৰা আমাৰ প্ৰেক্টিছ হয় ৰিয়েল লাইফত এইবিলাক বস্তু দি যিখিনি ব্ৰেইন আমাৰ ইউজ হয় সেই ব্ৰেইনখিনি আমি বেলেগ বেলেগ কামত এপ্লাই কৰি কিনে আমি লাইফত ছাকচেছ হ'ব পাৰিম তো সেইখিনিয়ে সো পাতি ল ঠিক আছে আশা কৰোঁ তোমালোকৰ কুৱেশ্যনটো বুজি পাইছা সো লাইক কমেণ্ট শ্বেয়াৰ থেংক ইউ